পত্ৰৰ পৰামৰ্শৰ কাৰণে ভিডিঅ' ভেন মুকলি কৰিলে। আজি গোটেই অসমতে এই ভিডিঅ' ভেনসমূহ খানাপাৰাৰ পৰা চেণ্ট্ৰেলি মুকলি কৰিলে আৰু আমি নামনি অসমৰ কাৰণে আমাৰ তিনিওগৰাকী মন্ত্ৰীৰ উপস্থিতিত আমি ইয়াতে মুকলি কৰিম। এই ভেনসমূহ ৰাইজৰ মাজলৈকে যাব। এই ভেনসমূহত লাইভ ষ্ট্ৰিমিং আছে। বিভিন্ন সময়ত বিভিন্ন সভা সমিতি হলে এই ভেনসমূহৰ জৰিয়তে আমি সেই সভা সমিতিবিলাকৰ প্ৰচাৰ কৰিব পাৰিম। তাৰ লগে লগে এইকেইটা দিন আমাৰ যিখন সংকল্প পত্ৰ উলিয়াব, সেই সংকল্প পত্ৰৰ কাৰণে ৰাইজৰ আকাংক্ষানো কি, আমাৰ দলটোৰ পৰা ৰাইজে কি বিচাৰে, যোৱা সময়ত আমি কৰা কি কামসমূহৰ পিছত আৰু কি কাম কৰিবৰ কাৰণে ৰাইজে আগ্ৰহ প্ৰকাশ কৰে, সেই ধৰণৰ সংকল্প পত্ৰৰ কাৰণে তেখেতসকলৰ পৰামৰ্শ দিবলৈ বিভিন্ন ধৰণৰ পদ্ধতি আছে। ফোন কৰি মিছ কল মাৰি পৰামৰ্শ দিব পাৰিব। ঠিক তেনেকে আমাৰ পত্ৰ লিখি পেলাইও দিব পাৰিব, মেছেজ কৰি দিব পাৰিব, হোৱাটছআপত দিব পাৰিব। এই বিভিন্ন ধৰণে পৰামৰ্শবিলাক দিব আৰু এই পৰামৰ্শসমূহ লৈ ৰাইজৰ মনৰ কথা জানি আমি আমাৰ সংকল্প পত্ৰ প্ৰস্তুত কৰিম। আৰু এই সংকল্প পত্ৰৰ পৰামৰ্শৰ কাৰণে আজি ভিডিঅ' ভেনসমূহ আমি মুকলি কৰি দিছো আৰু নামনি অসমৰ প্ৰতিটো অঞ্চললৈকে আমাৰ নলবাৰীৰ পৰা যিখিনি 15খন ভিডিঅ' ভেন আমি মুকলি কৰিছো, সেই ভিডিঅ' ভেনসমূহ বিভিন্ন অঞ্চললৈকে যাব আৰু ৰাইজৰ পৰামৰ্শসমূহ গোটাই এইকেইখন ওচৰৰ আমাৰ নলবাৰী, বজালী, বাক্সা, তামুলপুৰ, বৰপেটা এইখিনি জিলাতে এইখিনি ঘূৰিব। তাৰ পিছৰখিনি আৰু বেলেগ ভেন থাকিব। বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ ভেন দিয়া হৈছে আৰু এই ভেনসমূহ অকল এই যে সংকল্পৰ কাৰণে বা সংকল্প পত্ৰৰ কাৰণে নহয়, সম্পূৰ্ণ নিৰ্বাচনৰ কাৰণে আজি আমি ভিডিঅ' ভেন মুকলি কৰিলো। ইয়াৰ পিছত নিৰ্বাচনী প্ৰচাৰতে এই ভেনসমূহ ব্যৱহাৰ হ'ব। বিভিন্ন সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিভিন্ন ৰাষ্ট্ৰীয় নেতা, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া বা আমাৰ নীতিন নবীন ডাঙৰীয়া, যিসকলৰ সভা ইয়াত অনুষ্ঠিত হ'ব, এই সভাসমূহত লাইভ টেলিকাষ্ট কৰাৰ পৰা আদি কৰি সকলো সুবিধা এই ভিডিঅ' ভেনসমূহত আছে। যিহেতু মৃত্যুগোটৰ আসনৰ ভাগ বতৰা বিষয়টো আপুনি তদাৰক কৰি আছে, কি ধৰণে আগবাঢ়িছে গোটেই এনেকুৱা নহয়, আমাৰ দলৰ এতিয়ালৈকে আনুষ্ঠানিকভাৱে তেনেকুৱা কথাবিলাক আগবঢ়া নাই, কিন্তু অনানুষ্ঠানিক পৰ্যায়ত আমি সকলো কথা পাতি আছো। আমাৰ গোটেইকেইটা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ আটাইকেইটা দলৰ মাজত আমাৰ অনানুষ্ঠানিক কথা বতৰা চলি আছে আৰু অনানুষ্ঠানিক কথা বতৰাই এদিন আনুষ্ঠানিক ৰূপ পাব। গতিকে আমাৰ অনানুষ্ঠানিক কথা বতৰাবিলাক সুন্দৰভাৱে চলি আছে। নিৰ্বাচনৰ প্ৰাক্ষণত বিভিন্নজনে বিজেপিক যোগদান কৰিছে। নলবাৰীত কোনটো আৰু নেতাই যোগদান কৰিব? বহুখিনি নতুন আন দলৰ বহুকেইগৰাকী সদস্য বা কাৰ্যকৰ্তা বা দলীয় বিষয়বহত থকা লোকে আমাৰ লগত যোগাযোগত আছে। যোৱা 18 তাৰিখে আমাৰ এটা বৃহৎ যোগদান কাৰ্যসূচী আছিল প্ৰতিটো বুথতে। সেই সময়ত যথেষ্ট সংখ্যক লোক নলবাৰী সমষ্টিত আন দলৰ লোক আমাৰ দলত যোগদান কৰিছিল। এতিয়াও পৰ্যায়ক্ৰমে যোগদান কৰি থাকিব আৰু যোগদানৰ কথা বতৰা চলি আছে। মই ভাবো যে এতিয়া ভাৰতবৰ্ষক ভাল পোৱা, ৰাষ্ট্ৰক ভাল পোৱা, জাতিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিব বিচৰা কোন মানুহনো বেলেগ দলত থাকিব? সকলো ভাৰতীয় জনতা পাৰ্টি কৈ আছে যে হুই হিমন্ত বিশ্ব শৰ্মা। এতিয়া তেখেতে হিমন্ত বিশ্ব শৰ্মা এতিয়া খুব কম দিনৰ ভিতৰত গম পাব, কাৰণ অসমৰ ৰাইজক সুধিব নালাগে হিমন্ত বিশ্ব শৰ্মা কোন। তেখেতে আচলতে সুধিব লাগিছিল যে হুইজ ৰেজাউল কৰিম, সেইটো সুধিলে বেছি ভাল আছিল। যি কথাক লৈ তেওঁ হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি সুধিছে, সেই কথাটো তেওঁ সুধিব লাগিছিল হুইজ ৰেজাউল কৰিম, বা অসমৰ জাতিৰ গঠনৰ প্ৰক্ৰিয়াত অসমৰ ব্যৱস্থাটোত ৰেজাউল কৰিম বা তেনেকুৱা ধৰণৰ মানুহৰ কি অৰিহণা আছে, আমচুৰ কি অৰিহণা আছে, আমচুৱে কি কৰিব বিচাৰে, এই কথাটো সুধিব লাগিছিল। কিন্তু তেওঁ যেতিয়া হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি সুধিলে, তাৰ উত্তৰ এইবাৰ অসমৰ ৰাইজে 26 চনৰ নিৰ্বাচনত দিব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।